वेलकम टू यूट्यूब चैनल बंधुসকল एडिया 2.0 পরীক্ষার আপডেট ইতিমধ্যে আপোনাক মই মোৰ চেনেলৰ পৰা দিছো বন্ধুসকল ফিক্সড আপডেট যিসকল কনফিউজ হৈ আছে বহুতে মাৰ্চত হ'ব বহুতে ফেব্ৰুৱাৰী হ'ব তেনেকৈ যেটো কনফিউজ হৈ আছে এই কনফিউজটো ইতিমধ্যে দূৰ কৰিছো আৰু আপোনাক মই কৈছো ইতিমধ্যে অসম চৰকাৰ যেটো গেট 3 গেট 4 ভেকেন্সিতে হক অসমৰ সাধাৰণতে প্ৰতিটো খবৰ ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰে বিহত আপডেট দিছে বন্ধুসকল আৰু অসম পুলিচৰ ফিজিকেল সকলো জুলাই আগতে সম্পূৰ্ণ কৰিব মোটামুটি জুলাই ফাৰ্ষ্টতে আৰম্ভ হৈ যাব তাৰ আগতে নহয় ইলেকশ্যন অফিচতে হ'ব আৰু ইতিমধ্যে 26 জানুৱাৰী তাৰিখে সকলোবোৰ ঘোষণা কৰিব আৰু ইতিমধ্যে এখন বিহত আপডেট দিবলৈ বিচাৰিছো যে এডিআৰত ইতিমধ্যে 26041টা পোষ্ট আছিল বন্ধুসকল তাতে সেকেন্ড লিষ্টখন দিলে মই সেই সেকেন্ড লিষ্টৰ আপডেট একমাহ আগৰ পৰা যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰে কৈছিল সেকেন্ড লিষ্ট দিয়া নহব তেতিয়াৰ পৰা মই সাধাৰণতে আপডেট দিছিলো যে সেকেন্ড লিষ্টখন দিয়া হ'ব বহুতে মোক বিশ্বাস কৰিব পৰা বহুতে মোক বিশ্বাস কৰা নাছিল যে সেকেন্ড লিষ্টখন দিয়া হ'ব বুলি বন্ধুসকল মই কিন্তু তেতিয়া জনাইছিল যে সেকেন্ড লিষ্টখন দিয়া হ'ব 100% বহুতে সাধাৰণতে বিশ্বাস কৰিছিল বহুতে বিশ্বাস কৰা নাছিল হঠাৎ তাৰ পিছত সেকেন্ড লিষ্টখন দিয়া হল তাৰ পিছত দিবাংগৰ ৰিজাল্টটো যেটো আছিল হেতু ৰিজাল্ট বাকি আছে তেওঁলোকে দিয়া হ'ব হঠাৎ ৰিজাল্টটো দি দিব পাৰে বন্ধুসকল আৰু আপোনালোকৰ সাধাৰণতে হঠাৎ ৰিজাল্ট দিয়াৰ পিছত যিসকলৰ নাম আহিব আৰু তেওঁলোকে লগে চাকৰি পাব এটা বহুত ইম্পৰ্টেন্ট প্ৰশ্ন আহি আছে সকলো মনত যে আগন্তুক দিনক যিবোৰ পৰীক্ষা হ'ব আৰু হেলথৰ কোনো ধৰণৰ সেকেন্ড লিষ্ট নিদিয়ে কাৰণ হেলথৰ পৰা বৃহৎ নিযুক্তি এটা হ'ব ডাঙৰ এটা নিযুক্তি হ'ব সেইভাবে হেলথৰ পৰা কোনো ধৰণৰ সেকেন্ড লিষ্ট নিদিয়ে আৰু দিবাংগৰ ৰিজাল্টটো হঠাৎ আহি যাব কোনো বেয়াকৈ কমেন্ট কৰিবলগীয়া কোনো কথা নাই বন্ধুসকল আৰু সেকেন্ড লিষ্টখন যেটো মই আপডেট দিছিলো বন্ধুসকল আগৰ পৰা সেইবোৰ সকলো হসা হৈছে দিবাংগৰ ৰিজাল্টটো দিব বুলি কৈছিল মুখ্যমন্ত্ৰী ডাঙৰে ঘোষণা কৰিছিল যে দিবাংগৰ ৰিজাল্টটো দিয়া হ'ব বন্ধুসকল কিন্তু তাৰ পিছত কিন্তু দিয়া নহল সেইবোৰ কৈছিল ৰিজাল্টটো হঠাৎতে দি দিব আৰু আপোনাক মই কৈছো কোনো ধৰণৰ বেয়া পাবলৈ কোনো কথা নাই বন্ধুসকল অসম চৰকাৰ যে আগন্তুক দিনক যিবোৰ পৰীক্ষা হ'ব সেইবোৰ সকলো পৰীক্ষাৰে আপোনালোকৰ হাততে সেকেন্ড লিষ্ট ওয়েটিং লিষ্টৰ ব্যৱস্থা থাকিব নাই বন্ধুসকল এটো বহুত প্ৰশ্ন আৰু হেলথৰ ফলৰ পৰা বৃহৎ নিযুক্তি এটা হ'ব জানুৱাৰী মাহতে আপোনালোকৰ হেলথৰ ফলৰ পৰা বৃহৎ নিযুক্তি এটা যেটো হ'ব হেতু জানুৱাৰী মাহতে এডভাৰটাইজ মুকলিব জানুৱাৰী মাহতে হাততে এপ্লাই ষ্টাৰ্ট হৈ যাব আৰু হেলথৰ ফলৰ পৰা যিকোনো এপ্লাই হক এডমিট কাৰ্ড হক এডমিট কাৰ্ড যদি মুকলি হয় পৰীক্ষা আৰম্ভ হোৱাৰ 5 দিন আগতে এডমিট কাৰ্ড মুকলি হ'ব যদি আপোনালোকে এপ্লাই কৰিবলৈ সময় সীমা দিয়ে 14 দিনৰ পৰা 15 দিন সময় দিব তাতকৈ বেছি নিদিয়ে তেনেকুৱা হয় হেলথৰ যিকোনো কাম কাজ সকলো চালু হয় আৰু আপোনালোকৰ হেলথৰ ফলৰ পৰা যিকোনো আপডেট হক গেট 3 গেট 4 ভেকেন্সি মুকলি হ'ব ডিএসএস ডিএমই ডিএসএল এসএসআৰ বিভাগলৈ গেট 3 গেট 4 ভেকেন্সি মুকলি হ'ব আৰু এডিআৰ 12600 পদ মুকলি ইতিমধ্যে হৈছে বন্ধুসকল এইবোৰ পদৰ কোনো সেকেন্ড লিষ্ট ওয়েটিং লিষ্ট ব্যৱস্থা থাকিব নাই বন্ধুসকল সেকেন্ড লিষ্ট ওয়েটিং লিষ্টৰ ব্যৱস্থা থাকিব কিন্তু বন্ধুসকল মই কৈছো সেকেন্ড লিষ্ট ওয়েটিং লিষ্ট কোন সকল লছলি পায় সেকেন্ড লিষ্ট ইতিমধ্যে গম পাইছে যে মুখ্যমন্ত্ৰী ডাঙৰ বিহত ঘোষণা কৰিছে সেকেন্ড লিষ্টখন কোন সকল লছলি পাব পদ খালি থাকিব লাগিব এক নম্বৰ কথা দুই নম্বৰ কথা যিসকলে একে নম্বৰ পাইছে কোনোবা এজনৰ বয়স হৈছে 38 বছৰ কোনোবা বয়স হৈছে 19 বছৰ বা 20 বছৰ একে নম্বৰ পাইছে যিসকলে 38 বছৰ একে নম্বৰ পাইছে তেওঁলোকক ফাইনাল লিষ্টতে নাম আহিব যদি সেকেন্ড লিষ্ট দিয়া হয় পদ খালি থাকে তেনেহলে এই সেকেন্ড লিষ্টত নাম আহিব যি সাধাৰণতে 19 বছৰ বা 20 বছৰ একে নম্বৰ পাইছে তেওঁলোকৰ নাম আহিব মোটামুটি একে নম্বৰটো বয়সটো কম একে নম্বৰ পাইছে তেওঁলোকৰ সেকেন্ড লিষ্টত নাম আহিব আৰু সেকেন্ড লিষ্টত অপেক্ষাত নাথাকিব সেকেন্ড লিষ্টৰ অপেক্ষাত যদি থাকে তেনেহলে 100% আপোনালোকে চাকৰি কেতিয়া নাপায় আৰু আপোনালোকে ফাৰ্স্ট লিষ্টতে নাম আনিবলগীয়া হলে আপোনালোকৰ হাতমা এতিয়াও সময় আছে ইলেকশ্যনৰ পিছতে পৰীক্ষা অনুষ্ঠিত হ'ব এই গেট 3 গেট 4 হক আৰু হেলথৰ যি পদ মুকলি ইতিমধ্যে হৈ গৈছে বন্ধুসকল আৰু হ'ব আগন্তুক দিনক সকলোবোৰ পৰীক্ষা আপোনালোকৰ ইলেকশ্যনৰ পিছতে হ'ব আৰু ডিএমই পৰীক্ষাটো কেৱল ইলেকশ্যন আগতে হোৱাৰ সম্ভাৱনা আছে আৰু এক সাৰ্ভিসমেনৰ যেটো হাততে ইতিমধ্যে এডমিট কাৰ্ড মুকলি হৈছে জানুৱাৰী 7 তাৰিখত পৰীক্ষাটো অনুষ্ঠিত হ'ব আপোনালোকক মই কৈছো সেকেন্ড লিষ্ট আৰু ওয়েটিং লিষ্টৰ ব্যৱস্থা সকলোতে থাকিব আৰু ডিএসএস সেকেন্ড লিষ্ট দিয়া নহয় আৰু এডিআৰ আগতে যেটো দিবাংগৰ ৰিজাল্ট আছিল এই দিবাংগৰ ৰিজাল্টটো হঠাতে দি দিব কোনো টেনচন নাই আৰু আগন্তুক দিনক সকলোবোৰ আপডেট মোৰ চেনেলৰ পৰা পাই থাকিব সকলো মোৰ চেনেলটো সাপোৰ্ট কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব অসম চৰকাৰৰ তাৰপতে কেন্দ্ৰীয় চৰকাৰৰ সকলো জব ৰিলেটেড নিয়ম লেটেষ্ট আপডেট পাই থাকিব সকলোৱে ভিডিওটো শ্বেয়াৰ কৰিবলৈ জনালো কাৰণ বহুত কনফিউজ হৈছিল আৰু অসম চৰকাৰ যেটো আগন্তুক দিনক পৰীক্ষা হ'ব সকলো পৰীক্ষা ভাগ অনুষ্ঠিত হ'ব গেট 3 তিনটা স্টেপ আছে তিনটা স্টেপতে পৰীক্ষা হ'ব কিন্তু এডমিট কাৰ্ড এটাই থাকিব গেট 4 তিনটা স্টেপ আছে গেট 4 তিনটা স্টেপ বেলেগ পৰীক্ষা হ'ব কিন্তু এডমিট কাৰ্ড এটাই থাকিব কাৰণ যেনেকৈ মেট্ৰিক পৰীক্ষা হাই সেকেন্ডাৰী পৰীক্ষা হয় ভাগ পৰীক্ষা অনুষ্ঠিত হয় এই পৰীক্ষাসমূহ ভাগ অনুষ্ঠিত হোৱাৰ পিছত আপোনালোকৰ এই পৰীক্ষাসমূহ সাধাৰণতে স্টেপ বাই স্টেপ পৰীক্ষা হয় তেনেকৈ সেইবোৰ পৰীক্ষা অনুষ্ঠিত হ'ব বন্ধুসকল কোনো টেনচন নাই আৰু আপোনালোকৰ সেকেন্ড লিষ্ট ওয়েটিং লিষ্টৰ ব্যৱস্থা থাকিব স্বাস্থ্য পদত থাকিব এডিআৰত থাকিব কাৰণ এডিআৰত দিছে যদি স্বাস্থ্য পদত দিব কাৰণ ওভাৰলিপিং হ'বই কাৰণ এজন মানুহে কাট অফটো বহুত হাই পালে পোষ্ট মুকলি হ'ব স্বাস্থ্য পদ যদি 6000 পদ মুকলি হয় নতুনকৈ এই 6000 পদত এজনে যদি কাট অফটো বহুত হাই পায় তেনেহলে মোটা 38টা 29টা 40টা 80টা পদত বিভাগত পদ মুকলি হয় 20টা পদতে তেওঁলোকে সিলেক্ট হৈ যাব সেইবাবে কৈছে পদ বহুত খালি থাকে যোৱা বছৰতে বহুত পদ
হেল্থৰ খালী আছিল আৰু এইবাৰ ADR খালী আছিল ADR খালী থকাৰ বাবে সেকেন্ড লিষ্ট দিছে কিন্তু হেল্থৰ পৰা বৃহৎ নিযুক্তি এটা আৰু আকৌ নতুনকৈ হ'ব কাৰণে হেল্থৰ কোনো সেকেন্ড লিষ্ট নিদিলে বন্ধুসকল DSSৰ কোনো সেকেন্ড লিষ্ট নিদিলে বন্ধুসকল কিন্তু আগন্তুক দিনক যি পৰীক্ষা হ'ব এইবোৰ মোৰ মতে সেকেন্ড লিষ্ট থাকিব আৰু পৰীক্ষাসমূহ সকলোবোৰ ইলেকশ্যনৰ পিছতে হ'ব কোনো বেয়া বুলি কোনো কথা নাই সকলো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব দূৰ কৰিছোঁ আৰু আপোনালোকক মই কৈছোঁ ইতিমধ্যে অসম চৰকাৰ যেটো গেট 3 গেট 4 ভেকেন্সিতে হওক অসমৰ সাধাৰণতে প্ৰতিটো খবৰ ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়ে বৃহৎ আপডেট দিছে বন্ধুসকল আৰু অসম পুলিচৰ ফিজিকেল সকলো জুলাইৰ আগতে সম্পূৰ্ণ কৰিব মোটামুটি জুলাই ফাৰ্ষ্টতে আৰম্ভ হৈ যাব তাৰ আগতে নহয় ইলেকশ্যনৰ পিছতে হ'ব আৰু ইতিমধ্যে 26 জানুৱাৰী তাৰিখে সকলোবোৰ ঘোষণা কৰিব আৰু ইতিমধ্যে এখন বৃহৎ আপডেট দিবলৈ বিচাৰিছোঁ যে ADRত ইতিমধ্যে 26,041টা পোষ্ট আছিল বন্ধুসকল তাতে সেকেন্ড লিষ্টখন দিলে মই সেই সেকেন্ড লিষ্টৰ আপডেট এক মাহ আগৰ পৰা যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়ে কৈছিল সেকেন্ড লিষ্ট দিয়া নহ'ব তেতিয়াৰ পৰা মই সাধাৰণতে আপডেট দিছিলোঁ যে সেকেন্ড লিষ্টখন দিয়া হ'ব বহুতে মোক বিশ্বাস কৰা নাছিল যে সেকেন্ড লিষ্টখন দিয়া হ'ব বুলি বন্ধুসকল মই কিন্তু তেতিয়া জনাইছিলোঁ যে সেকেন্ড লিষ্টখন দিয়া হ'ব 100% বহুতে সাধাৰণতে বিশ্বাস কৰিছিল বহুতে বিশ্বাস কৰা নাছিল হঠাৎ তাৰপিছত সেকেন্ড লিষ্টখন দিয়া হ'ল তাৰপিছত দিবাংগৰ ৰিজাল্টটো যেটো আছিল সেইটো ৰিজাল্ট বাকি আছে তেওঁলোকে দিয়া হ'ব হঠাৎ ৰিজাল্টটো দি দিব পাৰে বন্ধুসকল আৰু আপোনালোকৰ সাধাৰণতে হঠাৎ ৰিজাল্ট দিয়াৰ পিছত যিসকলৰ নাম আহিব আৰু তেওঁলোকে লগে চাকৰি পাব এটা বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন আহি আছে সকলো মনত যে আগন্তুক দিনক যিবোৰ পৰীক্ষা হ'ব আৰু হেল্থৰ কোনো ধৰণৰ সেকেন্ড লিষ্ট নিদিয়ে কাৰণ হেল্থৰ পৰা বৃহৎ নিযুক্তি এটা হ'ব ডাঙৰ এটা নিযুক্তি হ'ব সেইভাবে হেল্থৰ পৰা কোনো ধৰণৰ সেকেন্ড লিষ্ট নিদিয়ে আৰু দিবাংগৰ ৰিজাল্টটো হঠাৎ আহি যাব কোনো বেয়াকৈ কমেন্ট কৰিবলগীয়া কোনো কথা নাই বন্ধুসকল আৰু সেকেন্ড লিষ্টখন যেটো মই আপডেট দিছিলোঁ বন্ধুসকল আগৰ পৰা সেইবোৰ সকলো সঁচা হৈছে দিবাংগৰ ৰিজাল্টটো দিব বুলি কৈছিল মুখ্যমন্ত্ৰী ডাঙৰীয়ে ঘোষণা কৰিছিল যে দিবাংগৰ ৰিজাল্টটো দিয়া হ'ব বন্ধুসকল কিন্তু তাৰ পিছত কিন্তু দিয়া নহল সেইবোৰ কৈছিল ৰিজাল্টটো হঠাতে দি দিব আৰু আপোনালোকক মই কৈছোঁ কোনো ধৰণৰ বেয়া পাবলৈ কোনো কথা নাই বন্ধুসকল অসম চৰকাৰ যে আগন্তুক দিনক যিবোৰ পৰীক্ষা হ'ব সেইবোৰ সকলো পৰীক্ষাৰে আপোনালোকৰ হাততে সেকেন্ড লিষ্ট ওয়েটিং লিষ্টৰ ব্যৱস্থা থাকিব নাই বন্ধুসকল এটো বহুত প্ৰশ্ন আৰু হেল্থৰ ফলৰ পৰা বৃহৎ নিযুক্তি এটা হ'ব জানুৱাৰী মাহতে আপোনালোকৰ হেল্থৰ ফলৰ পৰা বৃহৎ নিযুক্তি যেটো হ'ব হেতু জানুৱাৰী মাহতে এডভাৰটাইজ মুকলিব জানুৱাৰী মাহতে হাততে এপ্লাই ষ্টাৰ্ট হৈ যাব আৰু হেল্থৰ ফলৰ পৰা যিকোনো এপ্লাই হওক এডমিট কাৰ্ড হওক এডমিট কাৰ্ড যদি মুকলি হয় পৰীক্ষা আৰম্ভ হোৱাৰ 5 দিন আগতে এডমিট কাৰ্ড মুকলি হ'ব যদি আপোনালোকে এপ্লাই কৰিবলৈ সময়সীমা দিয়ে 14 দিনৰ পৰা 15 দিন সময় দিব তাতকৈ বেছি নিদিয়ে তেনেকুৱা হয় হেল্থৰ যিকোনো কাম কাজ সকলো চালু হয় আৰু আপোনালোকৰ হেল্থৰ ফলৰ পৰা যিকোনো আপডেট হওক গেট 3 গেট 4 ভেকেন্সি মুকলি হ'ব DSS DME DSL SSR মুকলি গেট 3 গেট 4 ভেকেন্সি মুকলি হ'ব আৰু ADR 12600 পদ মুকলি ইতিমধ্যে হৈছে বন্ধুসকল এইবোৰ পদৰ কোনো সেকেন্ড লিষ্ট ওয়েটিং লিষ্ট ব্যৱস্থা থাকিব নাই বন্ধুসকল সেকেন্ড লিষ্ট ওয়েটিং লিষ্টৰ ব্যৱস্থা থাকিব কিন্তু বন্ধুসকল মই কৈছোঁ সেকেন্ড লিষ্ট ওয়েটিং লিষ্ট কোন সকল ল'ৰা-ছোৱালী পায় সেকেন্ড লিষ্ট ইতিমধ্যে গম পাইছে যে মুখ্যমন্ত্ৰী ডাঙৰ বৃহৎ ঘোষণা কৰিছে সেকেন্ড লিষ্টখন কোন সকল ল'ৰা-ছোৱালী পাব পদ খালী থাকিব লাগিব এক নম্বৰ কথা দুই নম্বৰ কথা যিসকলে একে নম্বৰ পাইছে কোনোবা এজনৰ বয়স হৈছে 38 বছৰ কোনোবা বয়স হৈছে 19 বছৰ বা 20 বছৰ একে নাম্বাৰ পাইছে যিসকলে 38 বছৰ একে নাম্বাৰ পাইছে তেওঁলোকক ফাইনাল লিষ্টতে নাম আহিব যদি সেকেন্ড লিষ্ট দিয়া হয় পদ খালী থাকে তেনেহলে এই সেকেন্ড লিষ্টত নাম আহিব যি সাধাৰণতে 19 বছৰ বা 20 বছৰ একে নাম্বাৰ পাইছে তেওঁলোকৰ নাম আহিব মোটামুটি একে নাম্বাৰটো বয়সটো কম একে নাম্বাৰ পাইছে তেওঁলোকৰ সেকেন্ড লিষ্টত নাম আহিব আৰু সেকেন্ড লিষ্টত অপেক্ষাত নাথাকিব সেকেন্ড লিষ্টৰ অপেক্ষাত যদি থাকে তেনেহলে 100% আপোনালোকে চাকৰি কেতিয়া নাপায় আৰু আপোনালোকে ফাৰ্স্ট লিষ্টতে নাম আনিবলগীয়া হলে আপোনালোকৰ হাতমা এতিয়াও সময় আছে ইলেকশ্যনৰ পিছতে পৰীক্ষা অনুষ্ঠিত হ'ব এই গেট 3 গেট 4 হওক আৰু হেল্থৰ যি পদ মুকলি ইতিমধ্যে হৈ গৈছে বন্ধুসকল আৰু হ'ব আগন্তুক দিনক সকলোবোৰ পৰীক্ষা আপোনালোকৰ ইলেকশ্যনৰ পিছতে হ'ব আৰু DME পৰীক্ষাটো কেৱল ইলেকশ্যনৰ আগতে হোৱাৰ সম্ভাৱনা আছে আৰু এক সাৰ্ভিসমেনৰ যেটো হাততে ইতিমধ্যে এডমিট কাৰ্ড মুকলি হৈছে জানুৱাৰী 7 তাৰিখত পৰীক্ষাটো অনুষ্ঠিত হ'ব আপোনালোকক মই কৈছোঁ সেকেন্ড লিষ্ট আৰু ওয়েটিং লিষ্টৰ ব্যৱস্থা সকলোতে থাকিব আৰু DSS সেকেন্ড লিষ্ট দিয়া নহয় আৰু ADR আগতে যেটো দিবাংগৰ ৰিজাল্ট আছিল এই দিবাংগৰ ৰিজাল্টটো হঠাতে দি দিব কোনো টেনচন নাই আৰু আগন্তুক দিনক সকলোবোৰ আপডেট মোৰ চেনেলৰ পৰা পাই থাকিব সকলোৱে মোৰ চেনেলটো সাপোৰ্ট কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব অসম চৰকাৰৰ তাৰপতে কেন্দ্ৰীয় চৰকাৰৰ সকলো জব ৰিলেটেড নিয়ম লেটেষ্ট আপডেট পাই থাকিব সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ কাৰণ বহুতো কনফিউজ হৈছিল আৰু অসম চৰকাৰ যেটো আগন্তুক দিনক পৰীক্ষা হ'ব সকলো পৰীক্ষা ভাগ অনুষ্ঠিত হ'ব গেট 3 তিনিটা স্টেপ আছে তিনিটা স্টেপতে পৰীক্ষা হ'ব কিন্তু এডমিট কাৰ্ড এটাই থাকিব গেট 4 তিনিটা স্টেপ আছে গেট 4 তিনিটা স্টেপ বেলেগ পৰীক্ষা হ'ব কিন্তু এডমিট কাৰ্ড এটাই থাকিব কাৰণ যেনেকৈ মেট্ৰিক পৰীক্ষা হাই সেকেন্ডাৰী পৰীক্ষা হয় ভাগকৈ পৰীক্ষা অনুষ্ঠিত হয় এই পৰীক্ষাসমূহ ভাগকৈ অনুষ্ঠিত হোৱাৰ পিছত আপোনালোকৰ এই পৰীক্ষাসমূহ সাধাৰণতে স্টেপ বাই স্টেপ পৰীক্ষা হয় তেনেকৈ সেইবোৰ পৰীক্ষা অনুষ্ঠিত হ'ব বন্ধুসকল কোনো টেনচন নাই আৰু আপোনালোকৰ সেকেন্ড লিষ্ট ওয়েটিং লিষ্টৰ ব্যৱস্থা থাকিব স্বাস্থ্য পদত থাকিব ADRত থাকিব কাৰণ ADRত দিছে যদি স্বাস্থ্য পদত দিব কাৰণ ওভাৰলিপিং হ'বই কাৰণ এজন মানুহে কাট অফটো বহুত হাই পালে পোষ্ট মুকলি হ'ব স্বাস্থ্য পদ যদি 6000 পদ মুকলি হয় নতুনকৈ এই 6000 পদত এজনে যদি কাট অফটো বহুত হাই পায় তেনেহলে মুঠে 38টা 29টা 40টা 80টা পদত বিভাগত পদ মুকলি হয় 20টা পদতে তেওঁলোকে সিলেক্ট হৈ যাব সেইবাবে কৈছে পদ বহুত খালী থাকে যোৱা বছৰতে বহুত পদ
এডিয়াৰত হেল্থৰ খালী আছিল আৰু এইবাৰ এডিয়াৰত খালী আছিল এডিয়াৰ খালী থকাৰ বাবে সেকেন্ড লিষ্ট দিছে কিন্তু হেল্থৰ পৰা বৃহৎ নিযুক্তি এটা আৰু আকৌ নতুনকৈ হ'ব কাৰণে হেল্থৰ কোনো সেকেন্ড লিষ্ট নিদিলে বন্ধুসকল ডিএছএছৰ কোনো সেকেন্ড লিষ্ট নিদিলে বন্ধুসকল কিন্তু আগন্তুক দিনত যি পৰীক্ষা হ'ব সেইবোৰ মোৰ মতে সেকেন্ড লিষ্ট থাকিব আৰু পৰীক্ষাসমূহ সকলোবোৰ ইলেকশ্যনৰ পিছতে হ'ব কোনো বেয়া বুলি কোনো কথা নাই সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব চেনেলটো সাবস্ক্ৰাইব